আজি বহুত দিনৰ মূৰত চৰকাৰে টেঙানী মাটি কটাই দিয়া ঘোষণা কৰিছে। আজি আমি সৰুসুৰীয়া গাঁৱত সমূহ ৰাইজ একত্ৰিত হৈ তাৰ বাবে আলোচনা কৰিছোঁ। লগতে আপোনালোকলৈ আমাৰ হৰ্ডিংটি আগবঢ়ালোঁ আৰু আমাৰ যিখিনি সিদ্ধান্ত হৈছে সেইখিনি আপোনালোকলৈ আগবঢ়ালোঁ। নমস্কাৰ, আমি কমল ঠেঙালে কৈছোঁ। তাৰ পৰিমাণ দ মাটি কিমান আছে, দ খেতি মাটি, আৰু বাম মাটি চাহ খেতি কিমান আছে, চাচি আৰু তামোল বাৰী কিমান আছে, সম্পূৰ্ণ বিৱৰণটো আমাক বিতংকৈ দি দিলে আমি হয়তো আমি খুব সোনকালে অহা বুধবাৰে আমি ফৰ্ম জমা দিব লাগে। এনেকুৱা যোৱাকালি SDO SDC আমি বহুত ডাঙৰ এখন মিটিঙত আমি দীঘলী মাজগাঁৱত বহিছিলোঁ। কাৰা নিৰ্দেশ দিছে আমি হয়তো পইচা নাপালেও ওপৰমহলৰ প্ৰশাসনৰ আইনটো আমি কাটি দিব নোৱাৰিম। আইনটো আইন, কোনোবা যদি বুধবাৰলৈকে কোনোবা ডকুমেণ্টছৰ কাৰণে সহায় নকৰিব থাকি যাব, বিনিময়ত সেই মাটিটো ৰাজহুৱা চৰকাৰী ঘোষণা হ'ব। আজি মই অনুমান কৰিলোঁ কেলেমেনে পুৰাই দিলে, ইফালে তেলচে পিটিকা পুৰাই দিলে, ফিলিপৰ পৰিয়ালে মাটিটো নুপুৰালে। আজি এই মাটিটো যদি থাকি যায় তেতিয়াহ'লে মই ফৰ্মত যদি আমি চহী কৰিবলৈ নাপাম, সেই মাটিটো কালিলৈ চৰকাৰী ঘোষণা হ'ব। কালিলৈ মোক ফাঁচি দিবলৈ কোনো আহিব নোৱাৰিব। গতিকে সমাজে নিজৰ দায়িত্ব নিজৰ ব্যৱস্থাটো নিজে কৰি ল'বৰ কাৰণে মই সকলোকে অনুৰোধ জনাইছোঁ, প্ৰত্যেকৰ নিজৰ দায়িত্ব পালন কৰক। অন্ততঃ মোক চহীটো কৰি দিলে মই কামটো নিজে নিজে কৰি প্ৰত্যেকজনে উদ্ধাৰ হ'ব পাৰিব। এই মুহূৰ্তত আমি বহু বছৰ লাগি থকাৰ পিছত অন্তত শুদ্ধ উত্তৰটো আহিছে। শুদ্ধ উত্তৰটোত আমি নিজক বচাই ল'বলৈ চেষ্টা প্ৰত্যেকে কৰিব লাগিব। কথা হ'ল কি, কিছুমান মানুহৰ পদূলিত ৰাস্তাতে বেয়া হৈ থাকে, চৰকাৰে বনাই দিব, সেই মানুহকেইটাই জধা মূৰ্খ। গতিকে আমি সেই মূৰ্খামিটো নেদেখুৱাই মোৰ কামটো মই নিজে কৰি ল'ব লাগিব। মোৰ পদূলিটো মই নিজে বনাব লাগিব। একবাৰ চৰকাৰে কিবা এটা বুদ্ধি কৰি পিনে বনাই দিলে, তাত বেয়া হৈছে ভাল কৰি লোৱা দায়িত্ব আমাৰে আছে। আমি যদি নকৰি চৰকাৰে বাচ্ছা আৰু এহাতৰ গাঁত হৈ পিনে আমি হ'লে ৰাস্তা ব্লক হৈ যাবগৈ এদিন, বা অশান্তি আমাৰ নিজেও আহিব। ঠিক তেনেধৰণে এই মুহূৰ্তত মাটি পতা আমি যিমানখিনি দৌৰিলোঁ, উত্তৰটো আহিছে। উত্তৰটো ৰাইজৰ হাতৰ মুঠিত বৰ্তমান কেলেমেনা দখলত ঘৰ বনাই আছে। আৰু ছেকেণ্ড টাইমত দেৱাৰো গড়ে মাটি গোটেইখিনি কাৰোবাক বিকি দিলে। ইতিমধ্যে লকেশ্বৰ সোণোৱালে গেধৈ সোণোৱালক তাত এটা খণ্ড এৰি দি দিলে, হয়নে বাৰু? এনেকুৱা ধৰণৰ বহুত প্ৰব্লেম আছে। চন্দ্ৰ মেধিৰ কাষতে এটা চন্দ্ৰ শইকীয়া আছিলে। শইকীয়া নামত কি লিখিছিলে নাজানো, তালমিলটো আমাৰ মাজলৈ নিশ্চয় আহিলে ভাঙাৰ ব্যৱস্থা আমি নিশ্চয় কৰিম। অৱশ্যে যিটো মাটি কেলেমেনে লোহিত সোণোৱালৰ মাটিটো দখল কৰাইছে, লোহিত সোণোৱাল কেলেমেনে আলোচনা কৰি আদায় কৰি দিয়াটো, সেই মাটিটোৰ ফৰ্মটো আমি জোখটো কেতিয়াও নকৰোঁ। তাৰপিছত যিটো দেৱাৰুগড়ৰ মাটিটো গেধৈ সোণোৱালৰ নামত দিয়া আছিলে, আমি কোনো ঘৰ দুৱাৰ থকা প্ৰমাণ নাপালোঁ কাৰণে আমি তাক গ্ৰাহ্য কেতিয়াও নকৰিম। আৰু বিনিময়ত এতিয়া আমাৰ চন্দ্ৰ শইকীয়াৰ মাটিটো চন্দ্ৰ মেধিৰ মাজত সোমাই থাকিলে। যদি চন্দ্ৰ শইকীয়াৰ কোনো আপত্তি নাই, অন্ততঃ চন্দ্ৰ মেধিৰ নামত আমি তাৰ ব্যৱস্থা কৰাৰ ব্যৱস্থা কৰিম। কিন্তু বিষয়টো এতিয়া আমি আদায় কৰি দিয়া নাই, গোটেই তথ্যটো চন্দ্ৰ মেধিৰ হাততে আছে। চন্দ্ৰ শইকীয়াই কি বুলি ক'ব, চন্দ্ৰ মেধিয়ে কি বুলি ক'ব, আমি নিশ্চয় এই মুহূৰ্তত বেমাৰটো ভাঙি আদায় কৰিম। কাৰণে কথা সিমানেই আছে। আপোনালোকৰ পৰা জানিব বিচাৰিছোঁ যে যিখিনি মাটি FIC জৰীপ কৰিলে, তাৰ বাহিৰেও আকৌ মাটি ভৰাব পাৰিব নেকি? ফৰ্মতটো বাহিৰে ভৰাব নোৱাৰিব চাগে। আচলতে আমি 1909 চনৰ আমাৰ FIC আমাৰ ৰেজিষ্টাৰ আছিলে। FICত আজি সভাপতিও নাই, সম্পাদকো নাই। বিনিময়ৰ বজাৰটো মই হয়তো বহুত বজাই বকি থাকিবলগীয়া হৈছে। বিনিময়টো FIC কামটো আমিয়ে কৰিব লাগিব। আমি কৰিবলৈ যাওঁতে মই অকলে নহয়, SDO DC মোৰ লগতে সাক্ষাতে আছে। মই কৰিব নোৱাৰোঁ, তেখেতে SDO কৰি দিব, নহয়তো DCয়ে কৰি দিব।
কিন্তু আমি কৰিবলৈ যাওঁতে DC বা SGৰ দৰে লিগেলি কৰি যাব লাগিব। আগত যদি কোনোবাই এফাচি ভৰোৱা নাই, সেই মাটিটো সম্পূৰ্ণ চৰকাৰী মাটি, তাত কাৰো অধিকাৰেই নাথাকিব। চৰকাৰী মাটি ভৱিষ্যতে চৰকাৰে কোনটো সিদ্ধান্ত কৰি দিয়ে নাজানো, কিন্তু বৰ্তমান আমি এফাচি নথকাটো আমি কোনো অনুমোদন আমাৰ হাতত। ঠিক আছে, ভালে হৈছে, এইটো ৰাইট গম পালোঁ। কিন্তু দেউতাই কৈ গৈছে মোক যে মাটিটো সেই তেতিয়া মানে ইলেকশ্যনৰ হাবিৰ সময়ৰ কথা, আধাটো মাটিহে পাৰ্চনেল মাটিহে মানে বিক্ৰী কৰিছোঁ বুলি কৈছে, কিন্তু এইটো বিকা নাই। কিন্তু কথাৰ হেৰিয়াত লাগি যেতিয়া লিখিছিলে তেতিয়া দেউতাই কৈছিলে যে গোটেই মাটিটো আপুনি কেলৈ লিখিছে। যদি মোক কৰে উভতি কৰিবলৈ হেৰি নকৰোঁ, মোক আমাক এইটোৱে লাগে যে লিগেলি কৰিব লাগে। মহান তোমাৰ কথাটো মই গাৰ্জন নকৰিম। তুমি ডাঠি ক'বা নেকি যে মাটিটো গোটেই মাটি বিক্ৰী কৰা নাছিলে, কেলে আধাটো বিকিলে, আধাটো গোটেই বিকিলে বুলি ক'লে, তুমি ডাঠি ক'বা নেকি? ডাঠি ক'বলগীয়া তাতো এটাই কথা আছে, শুনি লোৱা। যদি ডাঠি কোৱা মই তেনেকে কাম কৰিম। যদি তুমি হেণ্ডচাপ হৈ থকা কোনোবাই যদি কিবা এটা বদনাম দিছিলে তোমাৰ নামত গোটেই মানুহখিনি মই জড়িত কৰি তুমি ঠিকা দিবা নেকি? আধাটো মাটি বিকাৰ পিছত আধাটো কেলে মই বদনাম দিলে গোটেই মাটিটো বিকিলে কৰিলে মই চহী কৰি দিম। তোমাৰ হাতত চাবি কাঠি আছে, তুমি এতিয়া খুলুচাকে কৈ লোৱা। এতিয়া এইটো কাৰণে কথাখিনি অৱগত কৰিবলগীয়া, জানিবলগীয়া আছে। মোহন মই দেবাৰো এতিয়া তুমি ভাবিছা নাই? তুমি যদি কোৱা মোৰ মাটিটোত এনে কলংক কিয় কৰিলে, মোৰ আধা মাটি বিকিলে, আধা মাটি নাই বিকা, গোটেই বিকিলে বোলে, এইটো বিক্ৰী পতা কথা পাতিছো নেকি? মই তোমাৰ মাটি যিমানটো আছে গোটেইটো মই দিবলৈ লৈ আছো। তুমি ফেক্টটো দিবা গোটেই মাটিটো বিকিলে ফৰ্ম নহ'ব, তোমাৰ মাটিটো বিক্ৰী কৰিলে বুলি আমি লিখি থৈ দিম মাত্ৰ। তুমি কেলে জেদবাদ কৰিছা? কামটো কৰিবলৈ দিয়া। জেদবাদ কৰা নাই, কাম কৰিবলৈ দিয়া নেকি? কৰিবলৈ দিয়া, আগতো কথা নাই ধৰা। বহুদিনৰ মূৰত যিহেতু আমাৰ টেঙানীত বেলেগকেইজন গাঁওবুঢ়া আছে, আৰু সেইদিনাখন আপোনাৰ লক্ষ্মণ দাৰ ঘৰত লগ খাইছিলোঁ এখন মিটিঙত। কিন্তু এতিয়া মই দেখাত মানে কোনোজন গাঁওবুঢ়া এনেকৈ ৰাইজ গোটাই লৈ কামটো কৰিব বিচৰা নাই, বুজিছে? ফৰ্ম আহিছে, ঘৰে ঘৰে ছাৰ্ভে কৰিব। গতিকে আমাৰ গাঁওবুঢ়াই ৰাইজ গোটাইছে কিহৰ কাৰণে? ৰাইজৰ সহযোগত কামটো হ'ব। গতিকে সকলোৱে সহযোগ কৰিলে কামটো পুটুককৈ হ'ব দেই। কোনো ইয়াত বেলেগ ধৰণৰ কথা আনিব নালাগে। আৰু এটা কথা হৈ গৈছে, মই যিটো জানিছোঁ দেই, মই এইবিলাক মিটিঙত ময়ো যোৱা নাই, যিহেতু মোৰ দায়িত্বও নাই। গতিকে মই যিটো দেখিছোঁ সেইটো কৈছোঁ। ইয়াৰ আগত কিছুদিনৰ আগত ফৰেষ্ট ডিপাৰ্টমেণ্টে এটা ছাৰ্ভে কৰিছিলে, এটা মেচিন লৈ পেলাই সীমাটো গৈ দিব লাগে, হয় নহয়? সেইবিলাকৰ ওপৰত ডিপেণ্ড কৰি কিনিহে আকৌ চৰকাৰে এই ফৰ্মখন পঠাইছে। এই ফৰ্মখন পঠাই ফিল আপ কৰাৰ পিছত চালিচ জাৰি আমাক এটা ভাল জেগালৈ নিবলৈ গৈ আছে। গতিকে আমি ভাল বস্তুটো পাবলৈ যাওঁতে জেং কৰি লাভ নাই দেই। আগত যি হৈ গ'ল বহুত হ'ল, এভেকশ্যন হ'ল, কিবা হ'ল, মোৰ মাটি ঢেৰ আছিলে। এতিয়া সেইবোৰ বাদ দিয়ক না, চৰকাৰে আপুনি 7 বিঘাও যদি দিয়ে, মই উদাহৰণ এটা দিছোঁ, 7 বিঘাও দিলে আপোনাৰ 100 বিঘাৰ মূল্য। আপুনি বনাঞ্চলত 2000 বিঘা থাকক, উঠি যাব লাগিব এদিন, কিন্তু পটা নামত 1 বিঘা থাকক, সেইকাৰণে আপুনি আপোনাৰ নাতি পুতি মুড়ি হজম হৈ যাব, সেই মাটিৰ মূল্য বাঢ়ি গৈছে। গতিকে আমি ভাল বস্তুটো আহিছে, জেং কৰিব কোনো প্ৰয়োজন নাই। গাঁওবুঢ়ালৈ ফৰ্ম আহিছে প্ৰত্যেক ঘৰৰ, আৰু মই এটা জানো যে এখেতে কেতিয়াও মানুহক বিমুখত নপেলাই প্ৰত্যেককে দিব মাটি বাৰী। গতিকে সকলোৱে সহযোগ কৰি কামটো কৰিবলৈ সহায় সহযোগ কৰক। যি ডকুমেণ্ট লাগে দি দিয়ক, যি মাটি আছে সেইটো শুদ্ধ তথ্যটো দিয়ক যে মোৰ 1 বিঘা চাচি আছে, মোৰ 1 বিঘা কলবাৰী আছে, মোৰ 1 বিঘা দ মাটি আছে, 1 বিঘা বাম মাটি আছে, শুদ্ধ তথ্যটো যিকণ আছে সেইকণেই দিয়ক। আপুনি সহায়টো দি লাভ নাই। গতিকে খালি এটাই প্ৰস্তাৱ কিছুমান লৈছে, তেখেতে কামটো কৰাৰ আগত যাতে বিপদত কোনো নপৰক দেই। আমি মোৰ ঘৰত ফৰ্মখন পূৰাবগৈ, মই গৈ ৰেষ্টাৰ্ট তেখেতে এটা কৰি দিব লাগিব, যাতে মোৰ আছে। কিন্তু আপুনি চৰকাৰী কিবা এটা মাতকচোন, এই বনাবলৈ নহ'ব, চিধা কেঞ্চেল কৰিব। গতিকে এতিয়া বিষয়টো সেইটো তেখেতে সভাপতি সম্পাদক নিৰ্বাচন কৰি কৰা নাই, আনুষ্ঠানিকভাৱে আলোচনাটো দিছে। সকলোৱে সহযোগিতা কামনা কৰিলোঁ মোৰ ফালৰ পৰা। তেওঁ কামটো কৰাত সহজ হওক, প্ৰত্যেকৰ কাৰণে ফৰ্ম আহিছে। কিছুদিনৰ আগত ফৰেষ্ট ডিপাৰ্টমেণ্টে কৰা ছাৰ্ভেটোৰ ওপৰত বেছ কৰি যাৰ যিমান মাটি আছে সেইমতে পাব। ইয়াত বেলেগ ধৰণৰ কোনো কথা নাথাকে। গতিকে সহযোগটো নিজৰ ভাল ধৰণে কৰিলে ভাল ধৰণে কামটো হৈ যাব, নহয় জানো? আৰু এইটো হেৰি দৰখাস্ত মানে এইটো কি কাৰ কিমান মাটি আছে সেইভাৱে মানে ফৰ্ম ফিল আপ কৰিব লাগিব। সমাজত শোষণ কৰিবলৈ নাই। কোনোবা এটা মানুহক বোলে মই ফৰ্মখন পোৱাতে 100 টকা দিবলৈ কাকো এতিয়ালৈকে নাই কোৱা। বুজি পোৱাটো নিজৰ দৰকাৰ আছে। মোৰ সম্পত্তিটোৰ কাৰণে মইহে কৈছোঁ।
সুধিছে মাটিটো যাৰ যিমান আছে তেনেকৈ লিখিব কিন্তু আউটৰ মতে আমি লিখিব নোৱাৰোঁ এফআৰচিয়ে যিটো দিছে তাকো মই কাটিব পৰা হুকুমটো আমাৰ হাতলৈ আহিলে আমি যেনেকৈ আজি কমল ঠেঙালৰ বয়সটো যে 60 বছৰ আছিলে মই 55 বছৰ কৰি পোৱা মোৰ অধিকাৰ মই যদি প্ৰমাণ পত্ৰখন দিওঁ আমুক বোলে ইমান বয়সৰ আমুক মানুহজনে এইটো ক'ব লাগে তেতিয়াহ'লে আগৰ 60 বছৰৰ বয়সটো কাটি পিনি মই লিখাটোহে কমপ্লিট হ'ব এতিয়া কোনোবা যদি 30 বিঘা মাটি বহি আছে মই যদি তাত 5 বিঘা বুলি লিখি দিওঁ নাকচ কোনো কৰিব নোৱাৰোঁ মই এটাই কথা ভাবিছোঁ মই যেতিয়া মানৱ সেৱা কৰিবলৈ গৈছোঁ যেনেকৈ মোৰ জেং আছে মহনো আছে মহনে যদি ফেট তুলিছে মই তাৰ ফৰ্মত মোটামুটি চহী কৰিব নোৱাৰিম কাৰণ এনেকৈ নহয় মই মহনৰ বাপেক নাই দেৱাৰৰ মই দেৱাৰৰ কথা কাম কৰিছোঁ আজি কোনোবা এটা মানুহক কয় প্ৰত্যেকৰ মই দেউতাকৰ কথা কাম কৰিবলৈ গৈ আছোঁ কিন্তু মোৰ ওচৰত অপাৰেশ্যন মাত্ৰ মহনৰ ওচৰত মই কোৱা নাই কোনোবাই মাটি বিকিছিলে কোনোবাই নাই বিকা মই বছৰমতাই মাটিটো মই পুৱাই পঠিয়াম প্ৰয়োজন হৈ গ'লে যদি হৈ যায় বছৰমত প্ৰথমৰ বছৰমতে মাটিটো কাৰোবাক বিকিলে যে মই দৰকাৰ হ'লে তাক পুৱাই পঠিয়াম কিন্তু সি যদি কয় অন্যায় কৰি হ'লেও না মাটি পোৱাম এটা পৰিয়ালক কিন্তু মহনৰ যিটো অভিযোগ মই সেইটোতো উঠান কৰিব নোৱাৰিছোঁ তাক মই 3টা ভাই মাজত 3 ভাগ কৰি পিনে মই এটা উঠনি ক'লোঁ 2খন ফৰ্ম আহিছে 3খন কৰিলে ঘূৰাই দি দিম সি আকৌ মোক কি কৰিছে মই বহুত পইচা ডিমাণ্ড কৰিছোঁ নপৰা ফৰ্ম কথা ইয়াতে মই এটা কথা খোলাকৈ কৈ দিওঁ মই আপোনালোকক বা এই কথাষাৰ মই জানিবলৈহে চেষ্টা কৰিছিলোঁ আপোনাক যে এই কথাষাৰ ফেট তুলি বা আপোনাক ডিমাণ্ড দি একো কথাই কোৱা নাই আপুনি ক'লে দিব নোৱাৰো মোহন আপুনি ক'লে সেই কথাষাৰে শুনি ল মই যিটো কাম কৰিম কোনোবাই বাধা কৰিব নোৱাৰিব কোনোবাই তাৰ না প্ৰত্যেক কামটোতে মই আপোনাৰ মোৰ কামত আহে আজি প্ৰথম অৱস্থাত বহুত লাগিছিল যে আমি কাৰেণ্টটো আহোঁতে আমি ঘাটা খাইছিলোঁ অপমান পাইছিলোঁ হ'লেও বহুত মহিলাই আজি মামণিকে ক'ব লাগিব মামণি সুন্তি শইকীয়া জিলিচ আজি কলীয়াঘৰ পৰিয়ালটো এনেকৈ কেইজনমান মহিলাই আমাক বচাই গ'ল আৰু প্ৰত্যেকটো তেনেকৈ এবাৰ যুৱ সংঘ গঠন কৰি আমি বহুত অপমান পালোঁ হ'লেও সেইটোত আমি বাচিলোঁ এই মুহূৰ্তত আমি ৱাটাৰ ছাপ্লাইটোত মোৰ ওপৰত পুলিচত কেছ দিবলৈ গ'ল কেছটো নল'লে পুলিচে SDO ওচৰত পোৱালিলে নচাই পঠিয়ালে SDO কিন্তু লাষ্টত গৈ মোৰ ছাইডত হৈ দিয়া হয়তো সমাজ জিকি গ'ল মোৰ লগত সমাজখন আছে মই অকলে যোৱা নাই আৰু মই অকলে গৈছোঁ সেইদিনাখন আমাৰ বিৰুদ্ধে পুতুল ঘন গগৈ মাধৱ কৰ্মকাৰ যিমানখিনি ডাঙৰ মানুহ আছে মোৰ বিৰুদ্ধে গৈছিলোঁ কিন্তু সেইদিনাখন আমাৰ সমাজখনক ইমানেই নচিব কিন্তু মোৰ কথাটোহে ৰাজি হ'ল SDOয়ে ধমকি দি আউট কৰি দিয়াৰ পিছত মোৰ কথাটো মতে আজি কিবা এটা আমি দেখি পাইছোঁ এই বস্তুটো ইপাৰলৈ বহাব লাগিছে এইপাৰত বহাবলৈ মই ইমান জোৰ কৰা কাৰণটো কি আছে আমাৰ এই ৰাস্তাটোৱে ব্ৰাণ্ড লৈ এইটো ফৰেষ্ট ল'ব কোনো বুজি নাই পোৱা এই পকা ৰাস্তাটো ব্ৰাণ্ডটো বাদে এইটো ফৰেষ্টৰ এৰিয়া হ'ব কোনো বুজি নাই বুজি লওক এৰিয়াটোৰ তাৰমানে এই এৰিয়াটোৰ ধনশিৰি কাণৰ যিটো 1 কিলোমিটাৰ এইটো ফৰেষ্টৰ ল'ব সেইকাৰণে মই ডিব্ৰুগড়ৰ পৰা আমাৰ নিজৰ পিতৃকাৰ আগতে শিক্ষিত এটা ল'ৰা তাক মই কি অপমান কৰি হ'লেও তাক মংগল গ্ৰহলৈ পঠিয়াইছিলোঁ কাম কৰিবলৈ কিন্তু আৰু উদাহৰণ কি আমাৰ মানুহখিনি বাচি যাওক গতিকে এই বস্তুটো সেইকাৰণে এই পাৰত বহালোঁ এতিয়া ফৰেষ্টৰ বাহাদুৰটো কমি যাব আৰু ফৰেষ্ট আহিলে পুলিচ আহিলে আমাৰ ওচৰত এনেও বাহাদুৰি কৰিব নোৱাৰে কিন্তু বাকীবিলাককো আমি বাহাদুৰি কৰিবলৈ নায়ে দিয়া এতিয়া কিন্তু ডিফৰেঞ্চৰ পিছত আমাৰ ফৰেষ্টৰ কোনো কাম নাথাকিব কিন্তু এই বস্তুটো যেতিয়া বহি গ'ল 2 কোটি 2.5 কোটি টকাৰ বস্তু ছাইডতে আকৌ ঠেঙালৰ এটা ৰংঘৰ আমি ফিটিং কৰি দিলোঁ লাষ্টত স্কুলখন আছে এটাইকেইটা দামী সম্পত্তি আৰু পাৰিলে আমি জঘন্য বস্তুৰে সমান উদ্দেশ্য হ'ল কি ফৰেষ্টৰ বাহাদুৰি আমি নাইকিয়া কৰিব লাগে কোনেও বুজি নাপায় কিন্তু মোৰ বিৰুদ্ধে লাগিছিলে যদি বুজি পোৱা নাই ভৱিষ্যতৰ কাৰণে শান্তিটো আমি বহুত দিন নাথাকিম আৰু কিন্তু ভৱিষ্যতে আমাৰ বিনিময়ত হয়তো
শুদ্ধকৈ মাত মতা ল'ৰা আগবাঢ়ি আহিব লাগে। এই ঘৰতো হয়তো ডিব্ৰুৱে বহুতখিনি মোক কৰাৰ পিছত মান্তি নহ'লেও তিনিআলিত হ'লে এসময়ত মানুহৰ মাজত পৰিমাণ কৰাৰ পিছত মান্তি নহ'লেও পুলিচ কেছ হ'ল, SDO কেছ পালে, কিন্তু সমাজখনেই জিকিলে। মহান বুজি পাইছা? সমাজখনক অন্তৰত লৈ মই যিমান আগবাঢ়িছোঁ সিমানেই পৰাজয় হোৱা নাই, জিকিয়ে আছোঁ। আমি বহুত দিন নাথাকিম, এনেকৈ জিকি পোৱা মানুহ আৰু প্ৰয়োজন আছে। এই মুহূৰ্তত যিটো ৱাটাৰ ছাপ্লাই আমাৰ বলিলে, সেইখন কাজিয়া যথেষ্ট নহয়, আৰু কাজিয়া আছে। মানুহৰ কাৰণে মৰম থকা এটা মানুহেই ভৰত আছিলে ডাঙৰ। যেনেকৈ আমি প্ৰাথমিকখনত ডাঙৰ ল'ৰা হিচাপে লোহিত আছিলে সভাপতি ইয়াত, কিন্তু ইয়াত কোনো গণ্য নাই কৰা, এদিন নিশ্চয় বিচাৰ হ'ব। ঠিক তেনেকৈ ভৰতকো আমি গোটেই ল'ৰাখিনিৰ মাজত ডাঙৰ এটা ল'ৰাক ভৰতক প্ৰেচিডেণ্ট পাতিছোঁ। এতিয়া হয়তো ইহঁতে ক'ব নোৱাৰে মই কি কৰিছোঁ, কোনটো ধাৰাই নিছোঁ, ইহঁতেই ক'ব নোৱাৰে, কিন্তু এটা ক'ব পাৰিব লাগিব। এই মুহূৰ্তত বস্তুটো আজৰি হোৱাৰ পিছত আমাৰ যিখন কাজিয়া আছে, কমিটিখনৰ সম্পূৰ্ণ দায়িত্ব আছে, মেডিকেল ঘটাই আছে। আৰু আগৰলাক মাতি আমাৰ যদি চকীদাৰ এটা লাগে, মই চাইছোঁ আমাৰ কমিটিত কোনো এটাই আজিলৈকে আপত্তি নকৰিলে। যদি DC-ৰ ওচৰত, মন্ত্ৰীৰ ওচৰত আপত্তি কৰে, কমিটিখনৰ ওচৰত যদি আপত্তি নকৰে, কামটো নহ'ব। গতিকে মই এই ব্যৱস্থাটোৰ কাৰণে এদিন আমি কমিটিখনৰ থ্ৰুৱেদি নিশ্চয় বহিব লাগিব। অভিজ্ঞ কোন মানুহটো অভিজ্ঞতা লাভ কৰি থৈছে তেনেধৰণৰ এটা মানুহক আমি দিম, যাতে সি মানৱ সেৱা কৰিব পাৰে। কোনোবা এটা ছুইচ বেয়া হ'লে ৰাতি 12টা বজাত সি যাবই লাগিব। যদি তাক নকৰি সি ভেম মৰা এটা মানুহক আমি দি লওঁ, তেতিয়াহ'লে আমাৰ সমাজখন মই ভবামতে নহ'ব। মই আজি মানুহৰ বিপদ সময়ত 2টা বজাত গৈছোঁ। আজি নাস্তা নিশ্চয় এদিন কৰিব লাগিব বাবুজী। কথাটো মই আভাস এটা দেখাইছোঁ মাত্ৰ। আমাৰ মাজত কাজিয়াখন বহুত এদায় হৈ গৈছে, সেইকেইদিনত পাইছোঁ, কিন্তু এই কাজিয়াখন আছে। কাজিয়াখন হয়তো ভাৰতীয় প্ৰেচিডেণ্ট মুৰব্বী হিচাপে কাজিয়াখন ভাঙি নিষ্পত্তি কৰি দিয়াটো আমি ভাবিছোঁ। গতিকে আমাৰ মাজত আমি যিটো মাটি কটাৰ ক্ষেত্ৰত আগভাগ লৈছিলোঁ, সকলোৱে নিশ্চয় মই অনুভৱ কৰোঁ। সেইখিনি মানুহ আহত মানুহ আমি সেইটোত উচুপি নাযাম। প্ৰত্যেকটো পৰিয়ালৰ নিজৰ নাম, পৰিবাৰৰ নাম, ল'ৰা ছোৱালী সম্পূৰ্ণ নাম, বয়স, কিমান মাটি দখল কৰিছে, বাম মাটি কিমান আছে, চাহ বাগান কিমান আছে, তামোল বাৰী, দ মাটি কিমান আছে, কমপ্লিটকৈ এটা লিষ্ট দি দিলে আমি হয়তো 4জন বহি যন্ত্ৰটো সাৰি যাব নোৱাৰে। কাৰণ ৱাটাৰ ছাপ্লাই উপদেষ্টাই নহয়, FRC-টো আছে, দুজন আছে। গতিকে গোটেই যন্ত্ৰটোক আমি ভাল কৰি দিম। এতিয়া এই সহযোগটো আছে। আৰু অন্ততঃ লোহিত সাৰি যাব নোৱাৰে, আমি FRC মানুহ 4জন অন্তৰ্ভুক্ত কৰি আমি কামখিনি সফল কৰিম। সকলোৱে নিজৰ নিজৰ কৰ্তব্যটো পালন কৰি দিয়ক। মাত্ৰ এটাই কথা আছে, প্ৰত্যেক ঘৰৰ প্ৰতি এখন ফৰ্ম আনিছোঁ। যদি কাৰোবাৰ ল'ৰা ছোৱালীক বেলেগ কৰি দিবলগীয়া আছে, ফৰ্মটো জেৰেক্স কৰিবলৈ পইচা দি দিব লাগিব, নহ'লে জেৰেক্স কৰি আনি দিব লাগিব, বেলেগ এতিয়াই কৰাই লওক। আৰু মোৰ হাতত যাতে দায়িত্ব নাথাকে, হয়নে বাৰু? বাপেক হিচাপে কাৰোবাৰ বাপেক, কাৰোবাৰ পিতাক 3টা আছে, 3টাই কেলেমানে কথা কৈছোঁ।